সৰ্বপ্ৰথমে মই আমাৰ দহোটীয়া বংশাৱলীৰ তৰফৰ পৰা আপোনালোকৰ নিউজ চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে দহোটীয়া বংশাৱলী সভাই যথেষ্টখিনি কাৰ্যসূচী পদক্ষেপ লৈছে। সৰ্বপ্ৰথমে আমি এটা ন্যাস পুঁজি গঠনৰ সিদ্ধান্ত আগবঢ়াই নিব বিচাৰিছোঁ। এই ন্যাস পুঁজি শিতানৰ জৰিয়তে আমি আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ ইচ্ছা কৰিছে আৰু বা খেলা ধূলাত আগবাঢ়িব অগ্ৰগতি হ'বলৈ আগবাঢ়িছে, তেখেতলোকক আমি আমাৰ ন্যাস পুঁজিৰ তৰফৰ পৰা যথোচিত সহায় দি হ'লেও তেওঁলোকক আমি উত্তৰণৰ ক্ষেত্ৰত সহায় কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। আৰু দহোটীয়া বংশই এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে, যিখিনি পদক্ষেপ হাতত লোৱা কথাখিনি ইতিমধ্যে 2 মিনিটত বা 1 মিনিটত কৈ আমি শেষ কৰিব নোৱাৰোঁ, যিহেতু বহুতখিনি কথা আমি আগুৱাব লাগিব। আগন্তুক আমি 31 বৰ্ষত আমাৰ সোণালী জয়ন্তী আহি আছে। সোণালী জয়ন্তীত আমি বৃহত্তৰ এটা অসমৰ ভূমিপুত্ৰ মৰাণ জনগোষ্ঠী বা মটক জনগোষ্ঠী বুলি নহয়, আমি এই যে দহোটীয়া বংশধৰ বুলি আমি পৰিচয় দিবলৈ আমি চিন্তা কৰি আছোঁ, চৰ্চা কৰি আছোঁ। আমি আগন্তুক সোণালী বৰ্ষত আমি পূৰ্ণাংগ এখন বংশলতা পুথি প্ৰস্তুত কৰি উলিয়াই আমি মুঠ জনসংখ্যা, মুঠ শিক্ষিত সংখ্যা, মুঠ চাকৰিয়াল সংখ্যা, বিভিন্ন খেলা ধূলাৰ সংখ্যা ইতিমধ্যে আমি আংশিকভাৱে কিছু ক্ষেত্ৰত প্ৰস্তুত কৰি ৰাখিছোঁ যদিও সম্পূৰ্ণ তথ্য আমি 31-32 চনৰ আমাৰ সোণালী জয়ন্তীতে আমি ৰাইজৰ আগত মেলি দিব পাৰিম। যিহেতু এতিয়া আমি আংশিকভাৱে যিখিনি কৰি ৰাখিছোঁ সেইখিনি আমি সফল নহয় বুলি ভাবি লৈছোঁ। গতিকে পূৰ্ণাংগ হিচাপে আমি 31-32 সোণালী বৰ্ষত সম্পূৰ্ণ আমাৰ অসমে বা ভাৰতবৰ্ষতে আমি বিভাগে গোটেইখিনি সম্পূৰ্ণ সৰ্বস্ব আমি প্ৰস্তুত কৰি দিম। ধন্যবাদ। প্ৰয়াত প্ৰদীপ দহোটীয়া শুৱনি ক্ষেত্ৰ শুৱনি সমন্বয় ক্ষেত্ৰ তৰাণীত অনুষ্ঠিত কৰা দহোটীয়া বংশাৱলী সভাৰ 6ষ্ঠ বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয়টো দিন। যিহেতু বৰ্তমান আমাৰ যি মুকলি সভা আৰু আলোচনা চক্ৰ চলি আছে, যিহেতু আজি মুকলি সভাৰ আলোচনা চক্ৰৰ মূল উদ্দেশ্য হৈছে যে আমাৰ দহোটীয়া বংশধৰসকলক সৰ্বতো দিশত কেনেকুৱা ধৰণে উত্তৰণ কৰিব পাৰি, যেনে আমাৰ সামাজিক, অৰ্থনৈতিক, আধ্যাত্মিক, ৰাজনৈতিক বিভিন্ন দিশত ক্ষেত্ৰত কেনেধৰণে আমি সৰ্বতো দিশত আগবঢ়াই লৈ যাব পাৰোঁ, সেয়াৰ মূল উদ্দেশ্য লক্ষ্য ৰাখি আজি আমি অতিথিসকলক নিমন্ত্ৰণ জনাই আজি এই মুকলি সভা আৰু আলোচনা চক্ৰ আমি আৰম্ভণি কৰিছোঁ। আৰু লগতে আজি যথেষ্ট সংখ্যক মানুহ আমাৰ ইয়াত উপস্থিত হৈছেহি। যিহেতু অসম আৰু অৰুণাচল প্ৰদেশত বিভিন্ন জিলাত বসবাস কৰি থকা আমাৰ দহোটীয়া বংশধৰসকল আজি একত্ৰিত হৈছে ইয়াতে। আজি এই সমন্বয় ক্ষেত্ৰত আজি সমন্বয় যি এনাজৰীডাল আজি উজ্জীৱিত হৈছে বুলি আমি ভাবিছোঁ। যিহেতু 1982 চনতে স্থাপন হোৱা আমাৰ দহোটীয়া বংশাৱলী সভা সৃষ্টি হৈছিল আৰু সেই সৃষ্টি কৰোঁতা স্বনামধন্য দুজন ব্যক্তিক আমি নোহোৱাকৈ আমি থাকিব নোৱাৰোঁ। তেখেতলোক হৈছে প্ৰয়াত নলিনীকান্ত দহোটীয়াদেৱ, প্ৰতিষ্ঠাপক সভাপতি হিচাপে আছিল, আৰু হৰেন্দ্ৰনাথ দহোটীয়াদেৱ তেখেত প্ৰতিষ্ঠাপক সম্পাদক হিচাপে আজি দহোটীয়া বংশাৱলী সভাখন সৃষ্টি কৰিছিল খেৰজানস্থিত ৰম্বাদেৱী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত। আৰু আজি তেখেতলোকৰ পৰাই সেইকাৰণে আমি তেখেতলোকক ধৰিব লাগিব যে তেখেতলোকৰ থ্ৰুৱেদি আজি আমি ইয়াত সকলো আমি সমবেত হৈছোঁ। আজি ইয়ালৈ ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ লেকাঙৰ পৰা আহিছে, অৰুণাচল প্ৰদেশৰ আপোনাৰ দেওবিলৰ পৰা আহিছে, লগতে আৰু যোৰহাট, শিৱসাগৰৰ পৰাও আমাৰ ইয়াত দহোটীয়া বংশধৰসকল আহি উপস্থিত হৈছেহি। যথেষ্ট ভাল লাগিছে, যিহেতু আমি যিসকল ব্যক্তিক আগতে আমি চিনি পোৱা নাছিলোঁ, আজি বংশাৱলী সভাৰ থ্ৰুৱেদি আমি চিনাকি হ'বলৈ আমি এটা সুবিধা লাভ কৰিছোঁ। আৰু সকলো বংশধৰক আমি ইয়াৰ পৰাই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাক দুয়োটা দিনতে আমাক সহযোগিতা আগবঢ়োৱাৰ বাবে। আৰু অন্য বংশৰ যিসকল আমাৰ এই তৰাণী বসবাস কৰি আছে তেখেতলোকো আমাৰ যথেষ্টখিনি সহযোগিতা আগবঢ়াইছে। যিদৰে অভ্যৰ্থনা সমিতি আমাৰ যি গঠন হৈছিল, সেই অভ্যৰ্থনা সমিতিৰ সমূহ বিষয়ববীয়াই আমাক যেনেকুৱা ধৰণে আমি সহযোগিতা আগবঢ়াইছে, ঠিক তেনেদৰে এই গাঁৱৰে আমাৰ গাঁৱৰবাসী সকলো আমাক সহযোগিতা আগবঢ়াইছে। লগতে যুৱ সংঘ, গ্ৰাম্য সৃষ্টি সংগঠন, তেনেকুৱা ধৰণে আৰু বহু সংগঠন আছে যিসকল ব্যক্তি আমাক এই আজি 6ষ্ঠ বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰাত যথেষ্টখিনি তেখেতলোকৰো অৰিহণা আছে। পোনপটীয়াকেই হওক বা আওপকীয়াকেই হওক তেখেতলোকে যথেষ্টখিনি আমাক সহযোগিতা আগবঢ়ালে। আৰু লগতে আমাৰ এই অধিৱেশনখন সফল কৰাৰ কাৰণে যতি আমাৰ বংশধৰসকলে যিহেতু আপ্ৰাণ চেষ্টা কৰিছে, বিভিন্ন জিলাৰ পৰা আহি আমাৰ ইয়াত সমবেত হৈছে, সেইকাৰণে তেখেতলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে যিহেতু আমি আমাৰ দহোটীয়া বংশাৱলী সভাৰ শক্তিশালী কৰিবৰ বাবে আমি যথেষ্ট আপ্ৰাণ চেষ্টা কৰিছোঁ। যিহেতু সৰ্বতো দিশত আমি যদি আগবাঢ়ি যাবলৈ হয়, আমাক প্ৰত্যেক
য'ত য'ত আমাৰ দহোটীয়া বংশধৰসকল বৰ্তমান সিঁচৰিত হৈ আছে সকলোকে আমি যিহেতু একত্ৰিত কৰিব লাগিব, সেই উদ্দেশ্যে আমি এখন দুখনকৈ নহয়, প্ৰায় ২৭খন আমাৰ শাখা সমিতি গঠন হৈছে। আমাৰ প্ৰায় মানে 2খন ৰাজ্যৰ ভিতৰত কেইখন জিলাত বসবাস কৰি থকা দহোটীয়া বংশধৰসকলক লৈ, আৰু লগতে ৯৫খন বৰ্তমানলৈকে আমি ৯৫খন গাঁৱত দহোটীয়া বংশালী সভাৰ সন্ধান পাইছো। আৰু লগতে আমাৰ দহোটীয়া বংশটো মৰাণ জনগোষ্ঠীতেই নহয়, মটক জনগোষ্ঠীটো আছে। আৰু লগতে আমি গম পাইছো যোৰহাটৰ যিখিনি আমাৰ মাজত উপস্থিত হৈছে তেখেতলোক কলিতা বংশধৰসকলৰ লগত জনগোষ্ঠীৰ লগত তেখেতলোকে বৰ্তমান মুহূৰ্তত চলি আছে। আৰু লগতে আহোম জনগোষ্ঠীৰ লগতো শিৱসাগৰত থকা আমাৰ দহোটীয়া বংশধৰসকল বৰ্তমান তেখেতলোকৰ সংমিশ্ৰণ হৈ চলি আছে। আৰু লগতে আমি ইতিমধ্যে গম পাইছো ডিব্ৰুগড় জিলাত কোনো সোণোৱাল জনগোষ্ঠীৰ লগতো আমাৰ দহোটীয়া বংশধৰসকলৰ আমি সন্ধান লাভ কৰিছো। তেখেতলোকে বৰ্তমান সোণোৱাল হিচাপে সোণোৱাল জনগোষ্ঠীৰ লগতে বসবাস কৰি আছে। আমি জানিব পাৰিছো তেখেতলোকে যোগাযোগ কৰিছে ওচৰৰ শাখা সমিতি বিলাকৰ লগত, আৰু তেখেতলোকো এদিন আমি নিশ্চয় পাম বুলি আমি আশা কৰিলো। আৰু আপোনালোকৰ এই চেনেলৰ জৰিয়তে আমি সমূহ দহোটীয়া বংশধৰসকললৈ আমি এটাই আহ্বান জনাম, কোন জনগোষ্ঠীত আছে আমাক সেইটো নালাগে, আমাৰ দহোটীয়া বংশধৰ হিচাপে তেখেতলোকে পৰিচয় দিব লাগে। আৰু তেখেতলোকে দহোটীয়া বংশধৰ হিচাপে আজি দহোটীয়া বংশালী সভাই তেখেতলোকক আহ্বান জনাইছে। তেখেতলোকে আহক, আমাৰ লগত একত্ৰিত হওক, আমাৰ যি বংশৰ এনাজৰী আৰু বংশলতা যি পৰিচয় তেখেতলোকে দাঙি ধৰক, আৰু আমাৰ বংশটো আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেতলোকে সহযোগিতা আগবঢ়াওক।